আমি বিপিএফ দল হিচাপে সঁচাকৈ 11টা সমষ্টিত আমি দিছিলোঁ BTC অঞ্চলত আৰু 4টাটো আমাৰ বিজেপি দলৰে NDA হিচাপে তো ইয়াৰ ভিতৰত আমি বিপিএফে 10টা আৰু 4টাটো বিজেপি 14টা হ'ল একটাটো আমি জিকিব নোৱাৰিলোঁ যেন হওক আমাৰ উদ্দেশ্যটো হ'ল BTCৰ সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই কাম কৰা যি কাম কৰিব লাগে এডুকেশ্যন সেক্টৰ হওক PWD হওক বা ইৰিগেশ্যন বা এগ্ৰিকালচাৰ যিকোনো ডিপাৰ্টমেণ্টেল উন্নয়নৰ ক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীয়ে যাতে সমানে প্ৰায়ৰিটি পায় সেইটো লৈহে আমি কাম কৰিব এইটো হ'ল আমাৰ উদ্দেশ্য এইটো BTCটো ষ্ট্ৰেংথেন কৰাটো আমাৰ বিপিএফ দলৰ মেইন উদ্দেশ্য মন্ত্ৰী কিমানজন পায় নাপায় এইটো আমাৰ বাৰ্গেনিং ইস্যু নহয় আমি বাৰ্গেনিং কৰিব BTC ডেভেলপমেণ্টৰ ক্ষেত্ৰত সেইটোহে আমাৰ বাৰ্গেনিং হ'ব মন্ত্ৰী লৈ পেলাই বাৰ্গেনিং নহয় মুখ্যমন্ত্ৰীক আপুনি সাক্ষাৎ কৰিছিলে স্যাৰ নাই সেইদিনা ৰিজাল্টৰ দিনা সাক্ষাৎ কৰিছোঁ আমি জাষ্ট কংগ্ৰেচুলেশ্যন দিবৰ কাৰণে আমি গৈছিলোঁ আৰু নাই পিন্ধিছোঁ বেলেগ ৰাজনীতিভাৱে বেলেগ এনেকুৱা সমস্যাৰ ৰাজনীতিভাৱে এনেকুৱা কিমান মন্ত্ৰী লাগে নালাগে কি হ'ব নহ'ব সেইবিলাক লৈ আমি আলোচনা কৰা নাই মুঠতে যিহেতু NDA চৰকাৰ হ'বলৈ গৈ আছে তো চিফ মিনিষ্টাৰটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হ'ব যিহেতু সেইকাৰণে আমি জাষ্ট কংগ্ৰেচুলেশ্যন দিবৰ কাৰণে মই গৈছিলোঁ সেইখিনি কথা কোনে কৈছে মন্ত্ৰী হ'লে ডেভেলপমেণ্ট হ'ব কোনে কৈছে টকা আমিহে আনিব BTCহে আনিব ওদালগুৰি থাকিব না নাই কোকৰাঝাৰ থাকিব না নাই সেইবিলাক বিষয় লৈ মই একো ক'ব নোৱাৰে এতিয়া মুঠতে মন্ত্ৰীটো বাৰ্গেনিং নহয় বাৰ্গেনিং হ'ব BTC উন্নয়নটো লৈ পেলাই এইটো কেই তাৰিখত হয় CM ছাৰে নিশ্চয় জনাব আমাক মন্ত্ৰী লৈ কথাই পতা নাই তথাপিও নহয় আমি মন্ত্ৰী ডাঙৰ কথা নহয় মন্ত্ৰী লৈ পেলাই মই বাৰ্গেনিং নকৰিম একদম স্পষ্ট BTC উন্নয়নটো লৈ পেলাইহে মই বাৰ্গেনিং কৰিম এইবিলাক ৰাজনীতি এইটো হয় নেকি NDA বাছ